নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত যিসকলে LP-UPৰ 4500টা পদত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে গুড নিউজ। ৰনোজ পেগু ছাৰে জাষ্ট জনাইছে যে অহা 28 জানুৱাৰীৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। ইয়াৰ লগে লগে এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপুনি কি কি ডকুমেণ্ট তাত লৈ যাব লাগিব। চ' মই লিষ্ট অফ ডকুমেণ্ট আপোনালোকক শ্ব' কৰিম। 5500টা পদত কি কি ডকুমেণ্ট লাগিছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত মই আপোনালোকক গোটেইকেইটা ডকুমেণ্ট দেখাই দিম, লিষ্ট দেখাই দিম। ইয়াৰ লগে লগে যিসকলে NISৰ পৰা DLED কৰিছিলে তেওঁলোকৰ কি কি ডকুমেণ্ট ৰেডি কৰিব লাগিব সেইটোও মই দেখাই দিম। চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, ভিডিঅ'টো উইদাউট স্কিপ কৰাকৈ চাব। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ' চাই আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে সেই ওপৰত থকা লাইক বাটনটো কাইণ্ডলি ক্লিক কৰি দিয়ক। তো বলক কি কি ডকুমেণ্ট লাগিব 4500টা পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অহা 28 জানুৱাৰীৰ পৰা আপোনালোকে চাই লওক আৰু এই ডকুমেণ্টকেইটা আপোনালোকে ওৱান বাই ওৱান গোটেইকেইটা ডকুমেণ্ট প্ৰিপেয়াৰ কৰি ল'ব আৰু কালেক্ট কৰি ল'ব। ঠিক আছে, তো বলক আমি এতিয়া লিষ্ট অফ ডকুমেণ্ট চাই লওঁ। বন্ধু বান্ধৱীসকল, এইকেইটা ডকুমেণ্ট আপোনালোকে ৰেডি কৰিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে ৰিকুৱাৰ্ড ডকুমেণ্ট ফৰ LP-UP 4500 পোষ্ট টিচাৰ ভেৰিফিকেশ্যন আছাম। ইয়াত আছে Candidates shortlisted for LP-UP teacher recruitment 4500 post Assam must appear for physical document verification with original document along with self-attested photocopies. ঠিক আছে, আপোনালোকে যিমান আপোনালোকৰ অৰিজিনেল ডকুমেণ্ট আছে এইকেইটা অৰিজিনেল ডকুমেণ্ট লৈ যাব আৰু তাৰ লগে লগে সেলফ এটেষ্টেড ডকুমেণ্টছ লৈ যাব। ঠিক আছে, চ' সেলফ এটেষ্টেড ডকুমেণ্টছ কিমান কপি লাগিব যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব তাত লিখা থাকিব এটলিষ্ট 3 কপি আপোনালোকে ৰেডি কৰি ৰাখক 28 তাৰিখলৈকে, কেলৈ কি লাগিবই, আগত পিছত লাগিবই, কিন্তু 3 কপি ডকুমেণ্ট আপোনালোকে ৰেডি কৰি ৰাখক। তো বলক কি কি ডকুমেণ্ট আছে চাওঁ চেকলিষ্টত। প্ৰথম আছে ইয়াত আপোনালোকে চাব পাৰিছে HSLC ক্লাছ 10 মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট। তো ক্লাছ 10ৰ আপোনালোকৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। ইয়াৰ লগে লগে HSLC মানে হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। ঠিক আছে, তাৰ লগে লগে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট লাগিব ফৰ UP টিচাৰ ওয়ার এপ্লিকেবল, মানে আপোনালোকে জানে ইউপিৰ কাৰণেতো গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট লাগে আৰু LPৰ কাৰণে 12 পাছ লাগে। চ' যিসকলে UP পদত এপ্লাই কৰিছে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটটো লগত দিব আৰু LP হ'লেও গ্ৰেজুৱেট পেয়াৰ কাৰণে আপোনালোকে লাগিলে জমা দি দিব গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। তাৰ লগে লগে 4 নম্বৰত আছে DLED মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অৰ BEd মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট। যাৰ DLED আছে LPৰ কাৰণে DLED দিব আৰু UPৰ কাৰণে DLED আৰু BEdৰ দুটাৰেই মাৰ্কশ্বিট বা চাৰ্টিফিকেট যিকোনো এটা হ'লে হ'ব। তাৰ পাছত 5 নম্বৰত আছে আপোনালোকে চাব পাৰিছে TET বা CTETৰ মাৰ্কশ্বিট চাৰ্টিফিকেট। আপোনালোকে যিটো TET বা CTET পাছ কৰিছে তাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব। ইয়াৰ লগে লগে বাৰ্থ চাৰ্টিফিকেট অৰ HSLC এডমিট কাৰ্ড চাৰ্টিফিকেট এজ H প্ৰুফ। চ' আপোনালোকৰ মেট্ৰিকৰ HSLCৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট লাগিব, চাৰ্টিফিকেট বা এডমিট কাৰ্ড লাগিব এজ এ ডেট অফ বাৰ্থৰ প্ৰুফৰ কাৰণে। ইয়াৰ লগে লগে 7 নম্বৰত আছে ভেলিড ফটো ID প্ৰুফ, আধাৰ কাৰ্ড, পেন কাৰ্ড বা ভোটাৰ ID কাৰ্ডৰ মাজত যিকোনো এটা হ'লে হ'ব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC অৰ পেৰেণ্টছ ভোটাৰ ID বা লিগেল লিগেচি ডাটা যিকোনো এটা লৈ গ'লে আপোনালোকে ইয়াত হৈ যাব। গম পাইছে, PRC হ'লেও হ'ব বা পেৰেণ্টছৰ ভোটাৰ ID কাৰ্ড বা লিগেচি ডাটা এটাই হ'লেই হ'ল। ইয়াৰ লগে লগে 9 নম্বৰত আছে কাষ্ট চাৰ্টিফিকেট ST SC OBC MOBC যিটো কাষ্ট আছে আপোনাৰ সেইটো মতে লৈ যাব। তাৰপিছত স্পৰ্টছ বা কালচাৰেলৰ যদি চাৰ্টিফিকেট থাকে সেইটোও দিব লাগিব যাৰ এপ্লিকেবল হয়। এনি আদাৰ ৰিলেভেণ্ট ছাপৰ্টিং ডকুমেণ্ট ইফ এপ্লিকেবল, যদি আপোনাৰ আৰু কিবা ডকুমেণ্ট আছে সেইবোৰত আপুনি জমা দিব যিবোৰ আপুনি অনলাইন কৰাৰ সময়ত জমা দিছিলে। 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফি লৈ যাব, নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফি 2টা ৰিচেণ্ট। ইয়াৰ লগে লগে আৰু এটা ডকুমেণ্ট আছে যিটো এইটো লিষ্টত নাই, সেইটো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। চ' আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড লৈ যাব। ঠিক আছে, এক্সচেঞ্জ কাৰ্ড আপোনালোকে লৈ যাব। এক্সচেঞ্জ কাৰ্ডটো লৈ যাবলৈ পাহৰি নাযাব। এক্সচেঞ্জ কাৰ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকে লৈ যাব। ঠিক আছে, চ' এমপ্লয়মেণ্ট এক্সচেঞ্জটো বহুত এচেঞ্চিয়েল, সেইখনো লৈ যাব, এইটো লিষ্টত নাই। এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু এটা ডকুমেণ্ট আছে 15 নম্বৰ ডকুমেণ্ট, সেইটোও লৈ যাব। ঠিক আছে, ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা আছে, ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন অল ডকুমেণ্ট মাষ্ট বি প্ৰডিউচ ইন অৰিজিনেল এলং উইথ ফটোকপিজ। আপোনালোকৰ যিমানকেইটা ডকুমেণ্ট ওপৰত আছে 15টা ডকুমেণ্টৰ অৰিজিনেল লৈ যাব আৰু ইয়াৰ 3 কপি সেলফ এটেষ্টেড ফটোকপিজৰ ছেট বনাই ল'ব। ডকুমেণ্ট মাষ্ট মেচ দ্য ডিটেইলছ ছাবমিটেড ইন দ্য অনলাইন এপ্লিকেশ্যন। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কথা মই কেইটামান কৈ দিছোঁ। আপোনালোকে অনলাইন কৰাৰ সময়ত যিবোৰ ডিটেইলছ দিছিলে ইয়াত কিন্তু ইয়াৰ একজেক্ট মিলিব লাগিব। ইয়াৰ লগে লগে ফেইলিয়াৰ টু প্ৰডিউচ দ্য ৰিকুৱাৰ্ড ডকুমেণ্ট মে লিড টু ৰিজেকশ্যন অফ কেণ্ডিডেট।
ঠিক আছে তো গোটেইকেইটা ওপৰৰ 15টা ডকুমেণ্ট লাগিব ইয়াৰ লগে লগে যিসকলে এনআইএছৰ পৰা ডিএলএড কৰিছিলে তেওঁলোকৰ কি লাগিব এইটো আমি ব্লক চাই লওঁ আপোনালোকৰ মাজত যিসকলে এনআইএছৰ পৰা ডিএলএড কৰিছিলে তেওঁলোকৰ কাৰণে কিছুমান স্পেচিয়েল ডকুমেণ্ট লাগিব যিহেতু আপোনালোকে ইন সাৰ্ভিস আছিলে সো ইন সাৰ্ভিস কেণ্ডিডেটসকলৰ কাৰণে কেইটামান স্পেচিয়েল ডকুমেণ্ট লাগিব কি ডকুমেণ্ট লাগিব মই ইয়াত আপোনালোকক দেখাই দিছোঁ ইয়াত আপোনালোকে চাব পাৰে লিষ্ট অফ ডকুমেণ্ট তাৰপিছত কৈছে যে পেপাৰ ৰিলেটেড টু প্ৰুফ অফ ইন সাৰ্ভিস এজ অন 10/8/2017 তাৰপিছত ইয়াত চাব পাৰে এটা এটাকে ডকুমেণ্ট দিছে এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্টেড জইনিং ৰিপৰ্ট অফ দ্য এপ্লিকেণ্ট আপোনাৰ এপইণ্টমেণ্ট লেটাৰ আৰু আপোনাৰ জইনিং ৰিপৰ্ট তাৰপিছত মিনিটছ অফ দ্য স্কুল মেনেজমেণ্ট কমিটি SMC অফ দ্য স্কুল ইন ৰেচপেক্ট অফ এপইণ্টমেণ্ট অফ দ্য এপ্লিকেণ্ট কনচাৰ্ণ তাৰপিছত আছে ফটোকপিজ অফ এটেণ্ডেন্স ৰেজিষ্টাৰ অফ দ্য স্কুল ডিউৰিং দ্য ছাৰ্ভিচ পিৰিয়ড অফ দ্য এপ্লিকেণ্ট ডিউলি কাউণ্টাৰ চাইন বাই হেড অফ দ্য ইনষ্টিটিউট ডি নম্বৰত আছে চাৰ্টিফিকেট ইছ্যুড বাই দ্য school authority specifying the service of the applicant in school as on 10/8/2017 tarpisot ase salary statement stating the pay band basic pay DA and other allowances of the applicant UDIS record as proof of the applicant was in service 10/8/2017 admission record admission slip DLED course through NOS tarpisot ase 18 mark DLED certificate mark sheet through NOS of the applicant before 1/4/2019 ঠিক আছে সো এইকেইটা আছে লিষ্ট অফ ডকুমেণ্ট যিসকলে এনআইএছৰ পৰা ডিএলএড কৰিছিলে তেওঁলোকৰ কিন্তু এইকেইটা ডকুমেণ্ট হ'বই লাগিব ঠিক আছে আপুনি যদি এনআইএছৰ পৰা ডিএলএড কৰে আপোনাৰ এইকেইটা ডকুমেণ্ট নহ'লে আপোনাৰ নহ'ব ইয়াত আছে টোটেল মেইন ইম্পৰ্টেণ্ট ডকুমেণ্ট গোটেইকেইটা নহ'লে যদি আপুনি এনআইএছৰ পৰা ডিএলএড কৰিছে এই গোটেইকেইটা ডকুমেণ্ট নহ'লে আপোনাৰ কিন্তু একচেপ্টেড নহয় ঠিক আছে এই সম্পৰ্কে এটা অফিচিয়েল নটিফিকেশ্যন আপোনালোকে আজি বা কালি চাব পাৰিব কিন্তু এইকেইটাই ডকুমেণ্ট লাগে যিসকলে ইন সাৰ্ভিস হয় তেওঁলোকৰ এইকেইটা লাগিব আৰু যিসকল নট ইন সাৰ্ভিস মানে ফ্ৰেছ কেণ্ডিডেট হয় মই অলৰেডি দেখাই দিছোঁ কৈ দিছোঁ গোটেইকেইটা 15টা ডকুমেণ্ট লাগিব আৰু 15টা ডকুমেণ্ট যিসকল এনআইএছ কেণ্ডিডেট হয় তেওঁলোকৰো সেইকেইটা 15 ডকুমেণ্ট লাগিব তাৰ লগে লগে এই এক্সট্ৰা ইন সাৰ্ভিসৰ ডকুমেণ্ট কেইটাও লাগিব ঠিক আছে সো এইটো আছিলে LPUPৰ 4500টা পদৰ কাৰণে কি ডকুমেণ্ট লাগিব মই যিমানখিনি জানিছোঁ 5500টা পদত যি ডকুমেণ্ট লাগিছিলে মই গোটেইকেইটা ডকুমেণ্ট এইকেইটা ডকুমেণ্টেই লাগিছিলে মই আপোনালোকক দেখাই দিছোঁ এই সম্পৰ্কে আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব সো দ্যাটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'